পৰিবেশন কৰা শিল্পীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাগৰুম্বা নৃত্য পৰিবেশন কৰা প্ৰতিগৰাকী শিল্পীক চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব মাননি 25,000 টকা লাভ কৰিব প্ৰতিগৰাকী শিল্পীয়ে লগতে প্ৰশিক্ষক কোৰিওগ্ৰাফাৰ সকলকো দিয়া হ'ব 50,000 টকা বাগৰুম্বা নৃত্য কাইলৈ প্ৰধানমন্ত্ৰী গৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব আৰু এই নৃত্য প্ৰদৰ্শন কৰা প্ৰতিগৰাকী শিল্পীক প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ব লগতে তেওঁলোকক মাননি হিচাপে চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব 25,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা বাগৰুম্বা নৃত্য পৰিবেশন কৰা প্ৰতিগৰাকী শিল্পীক চৰকাৰে দিব মাননি চৰকাৰৰ তৰফৰ পৰা মাননি দিয়া হ'ব বাগৰুম্বা নৃত্য পৰিবেশন কৰা প্ৰতিগৰাকী শিল্পীক দিয়া হ'ব 25,000 টকা 25,000 টকা লাভ কৰিব প্ৰতিগৰাকী শিল্পীয়ে প্ৰশিক্ষক কোৰিওগ্ৰাফাৰক দিয়া হ'ব 50,000 টকা কাইলৈ প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা নৃত্য 10,000 শিল্পীয়ে পৰিবেশন কৰিব বাগৰুম্বা নৃত্য আৰু এই বাগৰুম্বা নৃত্য 10,000 শিল্পীয়ে পৰিবেশন কৰিব দুখনকৈ প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হ'ব শিল্পীসকলক আৰু এই বাগৰুম্বা নৃত্য কাইলৈ প্ৰদৰ্শন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত কাইলৈ 10,000 শিল্পীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্য অভিলেখ গঢ়িবলৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ গৈ আছে বাগৰুম্বা নৃত্য আৰু এই বাগৰুম্বা নৃত্য অভিলেখ গঢ়িব বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব বাগৰুম্বা নৃত্য এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব সমগ্ৰ অসমবাসী সৰুসজাই ষ্টেডিয়ামত কাইলৈ 10,000 শিল্পীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা দহৌ আৰু এই বাগৰুম্বা দহৌৰ সাক্ষী হ'ব সমগ্ৰ অসমবাসী এই অভিলেখৰ সাক্ষী হ'ব এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব সমগ্ৰ অসমবাসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি অন্তিমটো আখৰা কৰা হৈছে সৰুসজাই ষ্টেডিয়ামত আৰু আখৰাস্থলীতেই বা অন্তিম আখৰাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে শিল্পীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে বাগৰুম্বা নৃত্য পৰিবেশন কৰা প্ৰতিগৰাকী শিল্পীয়ে 25,000 টকা লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা এই মাননি লাভ কৰিব প্ৰতিগৰাকী শিল্পীক দিয়া হ'ব 25,000 টকা লগতে শিল্পীসকলক প্ৰমাণ পত্ৰৰে সম্বৰ্ধনাও জনোৱা হ'ব 10,000 শিল্পীয়ে পৰিবেশন কৰিব এই বাগৰুম্বা নৃত্য অঞ্চলকৈ যিসকল প্ৰশিক্ষক বা কোৰিওগ্ৰাফাৰ আছে তেওঁলোককো 50,000 টকাকৈ প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে কাইলৈ 10,000 শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা দহৌ প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্যৰ ধ্বনিত মুখৰিত হ'ব কাইলৈ গুৱাহাটীৰ আকাশ কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু এই বাগৰুম্বা নৃত্য পৰিবেশন কৰা প্ৰতিগৰাকী শিল্পীক চৰকাৰৰ তৰফৰ পৰা মাননি প্ৰদান কৰা হ'ব 25,000 টকা দিয়া হ'ব শিল্পীসকলক লগতে প্ৰশিক্ষক বা কোৰিওগ্ৰাফাৰসকলকো 50,000 টকা প্ৰদান কৰা হ'ব আজি সৰুসজাইত চলিছে অন্তিম আখৰাৰ বাবে উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰিছে সকলোবোৰ আনকি অন্তিম আখৰাও মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত আজি প্ৰদৰ্শন কৰিছে শিল্পীসকলে আৰু কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত এই নৃত্য প্ৰদৰ্শন কৰা হ'ব বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে বাগৰুম্বা নৃত্য আৰু এই বাগৰুম্বা নৃত্য পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীক চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব প্ৰমাণ পত্ৰৰ লগতে 25,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছে অসম চৰকাৰে সকলোকে এখন পাৰফৰ্মেন্সৰ চাৰ্টিফিকেট আৰু এখন স্কিল চাৰ্টিফিকেট আমি সকলোকে দুখন চাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম জিলা পৰ্যায়ত আৰু ইয়াতে আজি আমাৰ নেপালৰ পৰা 29 গৰাকী নাগালেণ্ডৰ পৰা 25 গৰাকী ৱেষ্ট বেংগলৰ পৰা 51 গৰাকী আমাৰ সৰ্বমুঠ 9,667 গৰাকী আমাৰ পাৰফৰ্মেন্সত আছে আৰু 25 গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে আৰু কোৰিওগ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে
সকলোকে অসম চৰকাৰে 25,000 টকাৰে সম্বৰ্ধনা জনাব। সকলো কেইগৰাকী পাৰফৰ্মেন্স কৰা ল'ৰা ছোৱালী আমি সকলোকে 25,000 টকাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ এক্সপাৰ্ট কমিটি কোৰিঅ'গ্ৰাফাৰ টিমৰ সকলোকে আমি 50,000 টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম। অসম চৰকাৰে সকলোকে এখন পাৰফৰ্মেন্সৰ চাৰ্টিফিকেট আৰু এখন স্কিল চাৰ্টিফিকেট আমি সকলোকে 2খন চাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম জিলা পৰ্যায়ত। আৰু ইয়াতে আজি আমাৰ নেপালৰ পৰা 29 গৰাকী, নাগালেণ্ডৰ পৰা 25 গৰাকী, ৱেষ্ট বেংগলৰ পৰা 51 গৰাকী, আমাৰ সৰ্বমুঠ 9,667 গৰাকী আমাৰ পাৰফৰ্মেন্সত আছে আৰু 25 গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে আৰু কোৰিঅ'গ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে। যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে 25,000 টকাৰে সম্বৰ্ধনা জনাব। সকলো কেইগৰাকী পাৰফৰ্মেন্স কৰা ল'ৰা ছোৱালী আমি সকলোকে 25,000 টকাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ এক্সপাৰ্ট কমিটি কোৰিঅ'গ্ৰাফাৰ টিমৰ সকলোকে আমি 50,000 টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম। অসম চৰকাৰে সকলোকে এখন পাৰফৰ্মেন্সৰ চাৰ্টিফিকেট আৰু এখন স্কিল চাৰ্টিফিকেট আমি সকলোকে 2খন চাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম জিলা পৰ্যায়ত। আৰু ইয়াতে আজি আমাৰ নেপালৰ পৰা 29 গৰাকী, নাগালেণ্ডৰ পৰা 25 গৰাকী, ৱেষ্ট বেংগলৰ পৰা 51 গৰাকী, আমাৰ সৰ্বমুঠ 9,667 গৰাকী আমাৰ পাৰফৰ্মেন্সত আছে আৰু 25 গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে আৰু কোৰিঅ'গ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে। যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব